মই আপোনালোকক দেখুৱাম যে অসমীয়াৰ শিপাডাল ক'ত খামুচ মাৰি ধৰি অসমীয়াক পুনৰ মূৰ তুলি থিয় হ'বৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই সাৰ পানী যোগাইছে তাৰ সবিশেষ মই আপোনালোকক দেখুৱাবলৈ গৈ আছো। কৃষ্ণ জয় গুৰু শংকৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এক দেও এক খেউ বাণী, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি যোৱা আদৰ্শ অসমত তথা ভাৰতৰ লগতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই কেনেকৈ চেষ্টা কৰিছে বা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন A to Z প্ৰথমৰ পৰা আপোনালোকক দেখুৱাম। বহু অভিযোগ প্ৰতি অভিযোগ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি, কিন্তু আজি মই আপোনালোকক দেখুৱাম যে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাকৰিত কিমানখন গ্ৰন্থ উন্মোচন হৈছে। সকলো চেনেলত আপোনালোকে দেখিছে ৰাতিপুৱাৰ পৰা গধূলিলৈ কিমান খাদ্য প্ৰস্তুত কৰিছে বা কিমান ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ ইয়ালৈ আহিছে তাৰ বিষয়ে সবিশেষ বাতৰি কৰি আছে। কিন্তু মই আপোনালোকক দেখুৱাম যে শংকৰদেৱ সংঘৰ এই অনুষ্ঠানত কি কি দেখিবলৈ পোৱা যায়, কেনেকৈ ভক্তি ৰখেৰে চাৰিওদিন খেৰ নৰাৰ মাজত শুই ভকত বৈষ্ণৱসকলে কেনেকৈ সেৱা বাহিনীয়ে দূৰ দূৰণিৰ পৰা অহা ভকত বৈষ্ণৱসকলক আপ্যায়ন কৰে তাৰ এক নিদৰ্শন দেখুৱাম। আৰু আপোনালোকে সততে প্ৰশ্ন কৰে যে আপুনি কেতিয়া আৰম্ভ কৰিব আপোনাৰ এই অনুষ্ঠান। আজিয়ে মই আৰম্ভ কৰিছোঁ, এয়াই মোৰ প্ৰথম দিন বৈকুণ্ঠ প্ৰিন্স পাঠক মুক্ত কণ্ঠৰ সৈতে। এগৰাকী আইতাক আমি প্ৰত্যক্ষ কৰিছো। এগৰাকী আইতা আহিছে। কৃষ্ণ ক'ৰ পৰা আহিছে? মালখাত। হা? মালখাত। বয়স কিমান হৈছে আইতা? 70 ঊৰ্ধৰ এগৰাকী আইতাক আমি লগ পাইছো। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি যি আস্থা আছে সেই আস্থা কোনোবা প্ৰাথমিকৰ নেকি? প্ৰাথমিকৰ। কোন প্ৰাথমিক? মালখাত নৱজীৱ প্ৰাথমিক। এয়া প্ৰাথমিক শাখাৰ পৰা আহিছে। এই অনুষ্ঠানলৈ যদি আপুনি আহিছে, কিবাকে যদি আপুনি অসমীয়াৰ সাজপাৰযোৰ পিন্ধি অহা নাই, তেতিয়াহ'লে আপুনি গেটখনৰ সন্মুখতেই আপুনি এবাৰ লাজ পাব, কাৰণ ইয়াত ভকত বৈষ্ণৱসকল ৰৈ থাকে আপোনালোকক সেৱা কৰিবৰ কাৰণে। গতিকে এই অনুষ্ঠানলৈ আহিলে মই ভাবোঁ আমাৰ যি অসমীয়া সাজ পোছাক সেই সাজ পোছাকযোৰ পৰিধান কৰি অহাটো মই ভাবোঁ অতি আৱশ্যক। অসমীয়াৰ য'ত সমাজ জীৱনৰ শিপাডাল হেৰাই গৈছে, অসমীয়াৰ সংজ্ঞা হেৰাই গৈছে, সেই সময়তে শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমীয়াৰ সংজ্ঞা বিচাৰি উলিয়াইছে। আৰু সেই অসমীয়াৰ সংজ্ঞা মই আজি আপোনালোকক A to Z দেখুৱাম। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন জিলা হওক আঞ্চলিক হওক যিসকল ব্যক্তি আহিছে আপোনালোকে দেখিব সুন্দৰ সাজ পোছাক। কোনোবাই যদি পদযাত্ৰা কৰি আহিছে, কোনোবা ট্ৰেইনেৰে আহিছে, কোনোবাই আকৌ বাছেৰে আহিছে। বহু দূৰ দূৰণিৰ পৰা আহি ইয়াত জনসমাগম সৃষ্টি হয়। কাৰোবাৰ বাবে যদি এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ ভক্তিৰ আৰাধনাস্থলী, কাৰোবাৰ বাবে আকৌ যেন চেলফি পইণ্ট। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘই সেই চেলফি পইণ্টৰ পৰা আনি ভকত বৈষ্ণৱসকলক চেষ্টা কৰিছে যে সেৱা বাহিনী নামৰ এক গোট গঠন কৰি কেনেকৈ সেৱা বাহিনীক কেনেকৈ ধৰ্মৰ প্ৰতি আস্থা ৰাখিব লাগে, কেনেকৈ কি কৰিব লাগে সেই গোটেই প্ৰক্ৰিয়াখিনি দেখুৱাইছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানে। কৃষ্ণ মনত নাই বাপক চিনি পোৱা নাই? ঠিক আছে কৃষ্ণ। ইয়াৰ পৰাই আমি যিখন মানচিত্ৰ আছে সেই মানচিত্ৰখন আমি চাই পেলাই ইয়াৰ থোৰেদি এই পথেৰে আমি আগুৱাই যাম। আৰু মই নতুন জিলা শাখাৰ নামৰ জিলা শাখাখিনিৰ নাম আপোনালোকে দেখিছে। জিলা শাখাৰ নাম মুঠ কেইটা শিবিৰ সমস্ত ইয়াত আছে। মেঘালয় জিলা শাখাৰ পৰা আমাৰ ভকত বৈষ্ণৱসকল আহিছে, কামেং জিলা শাখাৰ পৰা আহিছে, অৰুণাচল জিলা শাখাৰ পৰা আহিছে, নাগালেণ্ড জিলা শাখাৰ পৰা আহিছে, কোচবিহাৰ জিলা শাখাৰ পৰা আহিছে, তুফানগঞ্জ জিলা শাখাৰ পৰা আহিছে, পুৰী জিলা শাখাৰ পৰা, নতুন দিল্লীৰ পৰাও আমাৰ ইয়ালৈ ভকত বৈষ্ণৱ আহিছে। তাৰে ইয়াৰ স্পষ্ট উদাহৰণ মই আপোনালোকক দিছোঁ। মাইবঙৰ পৰা আহিছে, শদিয়া, মাৰ্ঘেৰিটা, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, নাজিৰা, শিৱসাগৰ, যোৰহাট, তিতাবৰ, মাজুলী। আৰু এইফালে যদি আপোনালোকে চাই সমস্ত যিবিলাক জিলা গোলাঘাট,
বোকাখাট জিলাকে আদি কৰি আপুনি পলাশবাৰী জিলা, আমি যদি সেইফালে যাওঁ, নামনি ফালে যাওঁ, বঙাইগাঁও জিলা, বিজনী জিলাকে ধৰি ধুবুৰীত, ভেড়াগাঁৱৰ পৰা ঢকুৱাখানা, ধেমাজি জিলা শাখা, জোনাই জিলা শাখা, মুঠতে গুৰুজনাই যেনেকৈ উত্তৰ দক্ষিণ এনে উজাই ভটিয়াই দুৱাহাট, ৰৌতা, গাংমৌ, কুমৰাকটা, বৰপেটা, কোচবিহাৰ আদি ঠাই পৰ্যন্ত কীৰ্তনঘৰ নিৰ্মাণ কৰিছিল। ঠিক তেনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ যি এই প্ৰচেষ্টা একেই ৰখা হৈছে, এক দেও এক খেও এক বিনে নাই কেও। আৰম্ভণি হয়, আৰম্ভণিতে আমাৰ এভাগ নামঘৰ প্ৰতিষ্ঠা কৰা হয় আৰু সেই নামঘৰ ভাগিত চাৰিওদিনেই অহৰহ অবিৰতভাৱে ভাগৱত বন্দনা, ভাগৱত পাঠ, শ্ৰৱণ আৰু কীৰ্তন চলি থাকে। কোন কেনেকৈ আহিছে, কোনে এই নামঘৰ পৰিচালনা কৰিছে, সবিশেষ ইয়াৰ পিছত। মোৰ পিছফালে দেখুওৱা এই ভাগ নামঘৰতেই দিনে নিশাই চলি আছে ভাগৱত। ভিন্ন ঠাইৰ ভক্ত বৈষ্ণৱসকল আহি ইয়াতেই নিজ ইচ্ছামতেই কোনোবা বহিছে, কোনোবাই শুনিছে, কোনোবাই ভাগৱতৰ সাৰমৰ্ম লৈ এই ঠাইৰ পৰা প্ৰস্থান কৰিছে। ইয়াতে অজস্ৰ ভকত বৈষ্ণৱৰ সমাহাৰ হয়। এই নামঘৰ ভাগি প্ৰথমতেই যেতিয়া এই সভা প্ৰস্তুতি কৰা হয়, তেতিয়াই প্ৰথম আমাৰ উদ্দেশ্য আৰু লক্ষ্য থাকে যে এভাগ নামঘৰ প্ৰতিষ্ঠা কৰা। প্ৰথমতে এই নামঘৰ ভাগ প্ৰতিষ্ঠা কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত প্ৰতিটো বস্তুৱেই যেন শৃংখলাবদ্ধ। এনেকৈ ভকত বৈষ্ণৱসকল আহি ইয়াতে হাত ধুইছে, কোনোবাই চেণ্ডেল ইয়াতে খুলি থৈছে, কিন্তু যোৰ চেণ্ডেল ততেই আছে। আমাৰ ভকত বৈষ্ণৱসকলে এনেকৈ আহি এই নামঘৰ ভাগিত সেৱা লৈছে আৰু সেৱা লোৱাৰ আগতে এনেকৈ খুব সুন্দৰভাৱে তেওঁলোকে জোতা চেণ্ডেল খুলিছে আৰু খুলি পেলাই ইয়াতে নামঘৰৰ সন্মুখত যান বাহন নাৰাখিবলৈ সেৱা ধৰা হ'ল। এই শব্দটো বৰ গুৰুত্বপূৰ্ণ কথা যে সেৱা ধৰা হ'ল, আমাৰ চাৰিওফালে লিখা থাকে সেৱা ধৰা হ'ল। শিবিৰৰ ৰূপ বেলেগকৈ দিয়া হৈছে, জ্যোতিময় নাম দিয়া হৈছে। আৰু মই আপোনালোকক যদি দেখুৱাওঁ, এটা খুব সুন্দৰ আৰ্হি দেখুৱাইছে ইয়াতে। অসমীয়া জাতিটো য'ত শেষ হৈ গৈছে, অসমীয়া জাতিক পুনৰ উদ্ধাৰ কৰাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি প্ৰয়াস, এই কথা ময়েই নহয়, যোৱা প্ৰতিনিধি সভাত, সেৱা বাহিনীৰ প্ৰতিনিধি সভাত বিশিষ্ট সাংবাদিক পুনীত কুমাৰ ভূঞা ডাঙৰীয়াই কৈ থৈ গৈছে যে অসমীয়া বুলি ক'লে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অৱদান এতিয়া 100% বুলি ক'ব পাৰি। তাৰ উদাহৰণ এয়া, মই ইয়াত দেখুৱাইছো মিচিঙৰ যি চাংঘৰৰ আৰ্হিত তৈয়াৰ কৰা হৈছে, মই ইয়াত দেখুৱাইছো। আৰু এইফালে এই গোটেই ঘৰবিলাক বা এইখন, এয়া হৈছে গুৰুজনাৰ আদৰ্শৰ লগত ওতঃপ্ৰোতভাৱে জড়িত একেটা মুদ্ৰা ৰিপিটি আমাৰ এই জাতীয় জীৱনৰ কৃষ্টি সংস্কৃতিসমূহ। এয়া দেখিছে আপোনালোকে, ইয়াত মিচিং সম্প্ৰদায়ৰ যি জাতীয় জীৱনৰ লগত জড়িত মাছ আৰু এয়া নাঙল যুঁৱলি আপোনালোকে দেখিবলৈ পাইছে। এইবাৰ অতি ব্যতিক্ৰম হৈছে, ব্যতিক্ৰম নাজিৰা জিলা শাখাৰ এই শিবিৰৰ সন্মুখ ভাগত আছো। সঁচাকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অসমীয়াক জীয়াই ৰখা, অসমীয়া সত্তাটোক জীয়াই ৰখাৰ এই যি স্বাভিমানী যাত্ৰা অটুট থাকক, অব্যাহত থাকক, তাৰে কামনা কৰিছো। গোটেই কাহিনীয়ে মনত ৰাখিছে। এতিয়া ক'ত ঘৰ আপোনাৰ? কৃষ্ণ আশীৰ্বাদ কৰিব। থেংক ইউ। তোমাৰ লগত কিবা কিবি কয় কেতিয়াবা অকমান ছুটি ছুটিকে। বাইদেউ অধিৱেশনলৈ আহিছে, কেনেকুৱা অনুভৱ আপোনাৰ? আপোনাক চিনি পাইছো মই, সেইটো হ'ব। অনুভৱটো কেনেকুৱা? অনুভৱ ভাল, আগৰ পৰা আহিয়ে থাকো, সৰুৰ পৰাই পাইছো এইটো পৰিৱেশ। সংঘৰ নেকি? সংঘৰ হয়। আচ্ছা, কিতাপ কিনিছে নে? নাই কিনা, আমি আহিছোহে, সোমাইছোহে। বাণিজ্য মেলা ভাল লাগে নে কিতাপ ভাল লাগে? কিতাপ ভাল লাগে, কিতাপৰ প্ৰতি বেছি হেঁপাহ আছে, কিন্তু হ'লেও আৰু ছোৱালী মানুহ ন, চাদৰ মেখেলা কাপোৰৰ প্ৰতি এই আৰম্ভ কৰিছোহে। লৈ আহিছে, কিয় আহিছে, কি চলি আছে ইয়াত? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন চলি আছে, আমি তাতে সেইকাৰণে চাব আহিলো। আমি শ্ৰীমন্ত শংকৰ মানুহ, গতিকে বহুত ভাল লাগে। এইটো বস্তু মানে বছৰত এবাৰেই পতা হয়। মানে কোন আঞ্চলিক শাখাৰ? কোন আঞ্চলিক শাখা? বিশ্বনাথ আঞ্চলিক শাখা। এই ভিডিঅ' কৰি থকা হৈছে, কিহৰ ওপৰত এই ভিডিঅ' আপোনাৰ? কেনেকুৱা ধৰণৰ ভিডিঅ', মনটো কেনেকুৱা? মনটো পবিত্ৰ, ময়ো শংকৰী সংঘৰে হয়। মই আগতেও আহিছোঁ, আজি 2 নম্বৰবাৰ আহিছোঁ, তো ভালেই লাগিছে আৰু
ৰাইজক দেখুৱাৰ এটা হেঁপাহ নিজৰ হেঁপাহ মই দেখাইছো সেইটোতো মোৰ বহুত ভিউজ হৈছে অ'। তো আকৌ এবাৰ দেখাম বুলি ভাবিছিলো আজি 2 নম্বৰটো দিন কিতাপ ভাল লাগে নে কাপোৰ কানি বেছি ভাল লাগে কোনটো কিতাপো ভাল লাগে কাপোৰ কানিও ভাল লাগে দুইটা সমানে মানে আজি কি কিনা হ'ব আজি চাওচোন কি ভাল লাগে তাকে কিনিম আৰু সভা যিবোৰ হৈ আছে যোৱা হৈছে নে শুনা হৈছে নে অলপ 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 মানে ভিডিঅ'তে অকমান ব্যস্ত হৈ থকা হৈছে যে ওকে ভিডিঅ'ৰ জৰিয়তে বাৰ্তা দিব পৰা যাব নেকি যে আমাৰ সমাজখনৰ প্ৰতি কিবা বাৰ্তা যাবনে যে শংকৰী গুৰুজনাৰ যি আদৰ্শ এই আদৰ্শ শ্ৰীমন্ত শংকৰদেৱ সংঘই কেনেকে প্ৰচাৰ কৰিছে হয় যাব এনেকে ভিডিঅ'ৰ জৰিয়তে বহুত মানুহে গম পাইছে জানিছে আহিছে ভাল পাইছে সেইটো মানুহে এটা হেঁপাহ হয়নে হেঁপাহ কি নাম আপোনাৰ মোৰ নাম পূজা গগৈ শংকৰ সংঘৰ অধিৱেশনলৈ আহিছে অনুভৱ কেনেকুৱা ক'ৰ পৰা আহিছে কি মানসেৰে শংকৰদেৱ সংঘৰ অধিৱেশনলৈ অহা হয় উদ্দেশ্য কি উদ্দেশ্য একো নহয় মোৰ হেৰি নৰেন্দ্ৰক দেখাব আহিছো মই কালি আহিছিলো ইয়ালে ক'ৰ পৰা আহিছে আমাৰ ইয়াতে ঘৰ ওচৰতে ঘৰ এনেই দুইজনী স্কুটি চলাই পেলাই আহি গ'লো এইখিনিলে তাৰপিছত মেলাখন চাবলৈ আহিলো কালি মই নাম আৰু হেৰি নামঘৰলৈ গ'লো মাহঁতৰ লগত মানে দুটা কাম এদিন নামঘৰলৈ যোৱা হৈছে এদিন মেলা হৈছে মেলা চাবলৈ অহা খুব সুন্দৰ সেইটোৱে হওক আজি মেলা আৰু যোৱাকালি হৈ গ'ল যি ভক্তিৰ আৰাধনা হৈছিল তালৈ গৈছে খুব সুন্দৰ শিবিৰ দেখুৱাইছো এই শিবিৰটো হৈছে মিলন তীৰ্থ ইয়াক নাম দিয়া হৈছে সভানেত্ৰী সম্পাদিকাসকলৰ এইটো শিবিৰ গতিকে এইটো খুব সুন্দৰকৈ সজাইছে মই গোটেই পৰিৱেশটো দেখুৱাই দিছো খুব সুন্দৰকৈ আৰ্হিৰ এটা চাংঘৰ আৰ্হিত ইয়াক নিৰ্মাণ কৰা হৈছে খুবেই সুন্দৰ হৈ যাব